এক্টিভ থাকিব পৰা নাছিলোঁ। তেতিয়া মানে মোৰ বহুতখিনি ডাউন হৈ গ'ল। তাৰপিছত এতিয়া যেনিবা আপোনালোকৰ দুৱা আশীৰ্বাদত আকৌ গ্ৰ' হৈছে চেনেলটো। গতিকে আগতে যেনেকৈ মোক মৰম দিছিলে তেনেকৈ এতিয়াও মৰম দিব আশা কৰোঁ। আৰু মোৰ যিসকল নতুন বন্ধু বা পুৰণা বন্ধু আছে সকলোৱে মোক আকৌ আগৰ লেখীয়াকৈ মৰম দিব বুলি আশা কৰিছোঁ। কাৰণ কেতিয়া ঘৰুৱা প্ৰব্লেম বা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব নোৱাৰোঁ। কিন্তু মোৰো বহুত বেয়া লাগি থাকে যেতিয়া এটা কাম কৰা যায়, সেই কামটোৰ প্ৰতি যেতিয়া এক্টিভ থাকিব নোৱাৰোঁ তেতিয়া বহুত বেয়া লাগে। কি কৰিম কওক? এয়া আমাৰ ছোৱালীজনী আপোনালোকৰ দুৱা আশীৰ্বাদত এতিয়া ভালে বাৰু, আল্লাহে ভালে ৰাখিছে আপোনালোকৰ দুৱা আশীৰ্বাদত। গতিকে আপোনালোকে দুৱা কৰিব তাই যাতে আৰু সোনকালে সুস্থ হয়। কাৰণ গুৱাহাটীত ট্ৰিটমেণ্ট কৰাৰ পাছত যেতিয়া বেমাৰটো ধৰা পৰিলে প্ৰজেৰিয়া বুলি, এতিয়া লণ্ডনৰ পৰা প্ৰজেৰিয়া ৰিচাৰ্চ চেণ্টাৰৰ পৰা এটা মানে মেডিচিন লোনাফাৰ্লিপ বুলি কয়, সেই মেডিচিনটো খাই এতিয়া আগতকৈ বহুতখিনি ইম্প্ৰুভ হৈছে। আপোনালোকে দুৱা কৰিব যাতে তাই আৰু সুস্থ হয়। এইবাৰ এডমিশ্যনো দিছিলোঁ 2024 চনত। এক্সাম দিলে আজি KG1ত এডমিশ্যন দিছিলোঁ। KG1ৰ পৰা এতিয়া KG2 পালে। গতিকে ইমান ডাঙৰ বেমাৰ এটা যে গাত লৈ ধুনীয়াকৈ তাই মানে হাঁহি থাকে, সেইটোৱে বহুত বেছি ভাল লাগে। আৰু আমি বহুত শাৰীৰিক মানসিক বহুত ভাগে মানে আমি ভাগি পৰিছিলোঁ। কি কৰিম, কি হ'ব, কি নহ'ব। কাৰণ যিহেতুকে 9 বছৰ মূৰত সন্তান হৈছে, ইমান ধুনীয়া সন্তান জন্ম হৈছে। হোৱাৰ পাছত যেতিয়া 40 দিনৰ পাছৰ পৰা এনেকুৱা হৈ গ'ল, মনত বহুত মানে দুখ লাগে। আৰু বহুত ট্ৰিটমেণ্ট কৰি আছোঁ 2017 চনৰ পৰা এতিয়া আজি তাৰিখলৈকে। গতিকে আপোনালোকে নিগেটিভ কমেণ্ট নকৰিব। আৰু বহুতে মোক প্ৰশ্ন কৰি থাকে যে ছোৱালীজনীৰ চুলি নাই নেকি, কিয় চুলিখিনি খুৰাই দিলে? চুলি আছিলে, জন্মতে বহুত চুলি আছিলে। কি ক'ব, যিবিলাক দৰৱ বা মেডিচিন দিছিলে ডিব্ৰুগড়ত ৰং ট্ৰিটমেণ্ট হ'ল। মেডিচিনবোৰ খোৱাৰ পাছত মানে চুলিখিনি লাহে লাহে ছালৰ সদি এৰি খাই যাব ধৰিলে। আৰু এনেকৈ কৰি কৰি আজি এদিন কালি এদিন এনেকৈ কৰি কৰি প্ৰায় গোটেইখিনি চুলি মানে সৰি গ'ল। সৰাৰ পাছত এতিয়া চুলি নাইকিয়া হৈ গ'ল। নাইকিয়া হোৱাত এতিয়া চুলি একেবাৰে নাই আৰু। কিন্তু লাহে লাহে এতিয়া যিটো লোনাফাৰ্লিপ মেডিচিন খাই আছে, সেই মেডিচিনটো খোৱাৰ ফলত এতিয়া অলপ অলপ চুলি আহিছে। গতিকে আপোনালোকে কৈ থকা প্ৰশ্নটো উত্তৰ মই দি দিলোঁ। আৰু আপোনালোকে বহুতে নাজানে, কাৰণ সকলো মাক দেউতাকৰে মনত সপোন থাকে ল'ৰা ছোৱালীৰ প্ৰতি। মোৰো সেনেকুৱাই সপোন আছিলে। কি কৰিম, আল্লাহে ভাল পাইছে যেতিয়া কৰি আছোঁ আৰু। গতিকে সেয়াই আৰু। আৰু ৰমজান মাহ চলি আছে যিহেতুকে মই ভালকৈ ভিডিঅ' দিব পৰা নাই আৰু এক্টিভো থাকিব পৰা নাই। ৰমজান মাহত যিহেতুকে বহুত কামবোৰ থাকে, গতিকে ইবাদতৰ মাহ, গতিকে বহুত বেছি এক্টিভ থাকিব নোৱাৰিলোঁ। সৰু সৰুকৈ ক্লিপ আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিছোঁ। গতিকে বহুতকেইজন বন্ধু আহি আছে গৈ আছে। আপোনালোকে প্লিজ কমেণ্ট কৰক, লাইক এটা কৰি দিব, আৰু পাৰিলে লাইভটো শ্বেয়াৰ কৰি দিব। আৰু ক'ৰ পৰা চাই আছে জনাব। বহুত দিনৰ মূৰত লাইভ আহিলোঁ। আৰু বহুত এই ইউটিউব প্লেটফৰ্মত আগবাঢ়ি যোৱাত মোক বহুত বন্ধুৰ মানে হাত আছে। বহুত বন্ধুৱে মোক বহুত সহায় কৰিছে। পাহৰি যাব নোৱাৰোঁ তেওঁলোকৰ বিষয়ে। তেওঁলোকক সদায় স্মৃতি হিচাপে ৰাখিছোঁ। মানুহ সলনি হৈ গ'ল, মোৰ ওচৰত বহুত মানে কি স্মৃতি এতিয়াও জীয়াই আছে, সজীৱ হৈ আছে। গতিকে সেই স্মৃতিবোৰ কেতিয়াবা মনত পৰিলে বেয়া লাগে। কি কৰিম কওক। চব নিয়তিৰ খেলা, নিয়তিৰ লেখন। নিয়তিয়ে কাক ক'ত কেতিয়া কি কৰে কোনো ক'ব নোৱাৰে। গতিকে মই ভাবোঁ সেয়াই আৰু। আৰু কোন কোন আছে সকলোৱে প্লিজ কমেণ্ট কৰিব, ৱাটছিংটো বঢ়াই দিয়ক। আৰু ছুপাৰ চেটৰ অপশ্যনটো আছিলে, কোন কোন আছে জানো।